জিহুৱাই মজি ক'লে আৰু মুচিয়ে ক'লে তো কোনোৱে যদি জিহুৱা বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা কোনো বস্তুৰ বিষয়ে লোভা আৰু তত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যিসকল কৰ্মৰ দ্বাৰাই মানুহ পাপী হয় ফল সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয় তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁ হাতত গটাই দিয়া হ'ল বা হেৰুৱা বস্তু পাই ৰাখিলে তাক পুনৰ ঘূৰাই দিব লাগিব তাক পুনৰ ঘূৰাই দিব লাগিব